নমস্কাৰ হেল্ল' এভৰিৱান সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ যোৱা 30 মে তাৰিখে আমাৰ অসমৰ যে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হৈছিল যোৱা 19 জানুৱাৰী তাৰিখে তাৰ ৰিজাল্ট দিলে আৰু তাৰে কিছুমানে যি সকলে ৰিজাল্ট পালে তেওঁলোকৰ কিছুমানে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে সিলেকশন হল অৰ্থাৎ চাব গলে নিযুক্তিৰ কাৰণে সিলেকশন হল এতিয়া তাৰে কিছুমান সাবজেক্টৰ মানে কাট অফ বেছি গৈছে কিছুমানৰ কম গৈছে আৰু কিছুমানে জাস্ট ফৰ পইণ্টৰ ডিফাৰেন্সত ডকুমেন্ট ভেৰিফিকেশনৰ পৰা ৰৈ গৈছে অৰ্থাৎ কাট অফ মাৰ্কৰ পৰা অলপ মানৰ কাৰণে তেওঁলোকে মানে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে সিলেকশন নহল এতিয়া সকলোৰে মনত কোৱেশ্চন আহি আছে যি সকলে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে সিলেকশন নহল বা নাপালে তেওঁলোকৰ মনত এটা কোৱেশ্চন আহি আছে যে সেকেন্ড লিষ্ট ওলাবনে নাই অৰ্থাৎ ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে বা সিলেকশনৰ সেকেন্ড লিষ্ট বাহিৰ হ'বনে নাই এইটো এটা সকলোৰে মনত প্ৰশ্ন আহিছে গতিকে আজিৰ ভিডিঅ'ত এই বিষয়টোৰ ওপৰত কিছু কথা আলোচনা কৰিম আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো এতিয়া আমি যদি এডভাৰটাইজমেন্টত চাবলৈ যাওঁ তাত এটা কথা লিখা আছিল আপোনালোকে মেইন এডভাৰটাইজমেন্টটো চালে গম পাব তাত এটা কথা লিখা আছে যে ইন কেস এনি পোষ্ট ৰিমেইনছ ভ্যাকেন্ট আফটাৰ পাবলিকেশন অফ দ্য ফাৰ্স্ট মেৰিট লিষ্ট প্ৰথমখন মেৰিট লিষ্ট পাবলিশ কৰাৰ পিছত যদি কোনবাটো পোষ্ট বা কিছুমান পোষ্ট ভ্যাকেন্ট থাকি যায় দেন ম্যাক্সিমাম 2 more numbers of merit list will be published ম্যাক্সিমাম আৰু দুখন মেৰিট লিষ্ট পাবলিশ হ'ব পাৰে গতিকে এইটো এটা ইম্পৰ্টেন্ট পইণ্ট ইয়াৰ পৰা আমি এটা কথা ক্লিয়াৰ হ'ব পাৰো যে সেকেন্ড মেৰিট লিষ্ট ওলোৱাৰ চান্সেস আছে কাৰণ কোনবা নহয় কোনবাটো পোষ্ট ভ্যাকেন্ট থাকিবই দ্বিতীয়তে আৰু এটা পইণ্ট আপোনালোকে চাব যিখন ৰিজাল্টৰ নোটিস দিছিল যোৱা ৰিজাল্টৰ নোটিসখন আহিছিল 27 মে 27 মে যিখন ৰিজাল্টৰ নোটিস আহিছিল ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনৰ ফালৰ পৰা তাতো এটা লাইন লিখা আছিল যে ক্যান্ডিডেট হু আৰ প্ৰেজেন্টলি সিলেক্টেড ফৰ ডকুমেন্ট ভেৰিফিকেশন ইয়াত প্ৰেজেন্টলি শব্দটো ইউজ কৰিছে মানে বৰ্তমান যিখিনি সিলেক্ট হৈছে হয়তো ফিউচাৰত আৰু ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে সিলেকশন হ'ব পাৰে তো এই দুটা ইম্পৰ্টেন্ট পইণ্ট ইয়াৰ পৰাই আমি এটা মানে পজিটিভ এটা সিগনেল এটা দেখা পাও যে সেকেন্ড মেৰিট লিষ্ট পাবলিশ হ'ব এতিয়া সেকেন্ড মেৰিট লিষ্ট পাবলিশ হোৱাৰ যুক্তি বা হোৱাৰ কাৰণবোৰ আমি কি সেইখিনি আমি চাম আৰু কাৰণবোৰ আপোনালোকৰ লগত মোৰ নিমিলিব পাৰে যদি আপোনালোকৰ আৰু কিবা পইণ্ট আছে তেতিয়া হলে কমেন্ট কৰি জনাব হয়তো মোৰ কোনবাটো পইণ্ট মিছ হৈ যাব পাৰে এতিয়া আমি যদি চাও প্ৰথম পইণ্টটো কি ডকুমেন্ট ইস্যু যিমানখিনি আমাৰ ক্যান্ডিডেটস কোৱালিফাই হৈছে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে তেওঁলোকৰ গোটেইবিলাকৰে যে ডকুমেন্ট কাৰেক্ট হ'ব ডকুমেন্ট একুৰেট হ'ব হেতু আমি ক'ব নোৱাৰো গতিকে কাৰোবাৰ নহয় কাৰোবাৰ ডকুমেন্ট ইস্যুৰ কাৰণে ৰিজেকশন হ'ব পাৰে বা উইথহেল্ড হ'ব পাৰে তো ইন দা মিন টাইম যদি তেওঁলোকে ডকুমেন্ট সঠিক ডকুমেন্ট দাখিল কৰিব নোৱাৰে তেতিয়া হলে সেই ক্যান্ডিডেটজন সিলেকশন নহয় আৰু সেই পোষ্টটো ভ্যাকেন্ট হ'ব আৰু পিছত সেই পোষ্টৰ এগেইনষ্টত আৰু বেলেগ ক্যান্ডিডেট মাতি পেলাই বাকিখিনি প্ৰসেস কৰিব লাগিব তো ডকুমেন্ট ইস্যুৰ কাৰণে পোষ্ট থাকি যাব পাৰে তাৰ পিছত আৰু এটা পইণ্ট মই পাইছো এইটো ডাবল মাষ্টাৰ ডিগ্ৰী এটা কিছুমানৰ ডাবল মাষ্টাৰ ডিগ্ৰী আছে আৰু দুটা সাবজেক্টতে যদি কোনবা কোৱালিফাই হৈছে তেতিয়া হলে তেওঁ এটা সাবজেক্ট বাদ দিব লাগিব গতিকে হেতু ফলৰ পৰা আন এটা সাবজেক্টত যেটো সাবজেক্ট তেওঁ বাদ দিলে সেই সাবজেক্টত বেলেগ এজনে মাতিব লাগিব কাৰণ সেই সাবজেক্টৰ যেটো পোষ্টৰ কাৰণে তেওঁ সিলেকশন হৈছিল হেতু ভ্যাকেন্ট থাকি যাব তাৰ পিছত এনেকুৱা কিছুমান ক্যান্ডিডেট ওলাব যি সকলে অলৰেডি 10 বছৰ চাকৰি কৰি আছে গ্ৰেজুৱেট টিচাৰ হিচাপে আৰু তেওঁলোকে এতিয়া পিজিটিৰ নতুনকে পিজিটি পাই পেলাই যিখিনি স্যালাৰি হ'ব তাৰ সমানে দৰমহা পায় বা তাতকে বেছি পায় তো তেনেকুৱা ক্যান্ডিডেট খিনিয়ে পিজিটি পালেও বা তেওঁলোকৰ সিলেকশন হলেও তেওঁলোকে যে চাকৰিত জয়েন কৰিব তাৰ কোনো গ্যাৰান্টি নাই আৰু এটা কথা আছে যে কোন কেনেকুৱা কিছুমান ক্যান্ডিডেট ওলাব যি সকলে এতিয়া নিজৰ ঘৰৰ ওচৰত গ্ৰেজুৱেট টিচাৰ হিচাপে চাকৰি কৰি আছে
গতিকে PGT যদি পায় তেওঁ নিশ্চয় ঘৰৰ ওচৰত নাপাব পাৰে বা অন্য ডিষ্ট্ৰিক্টত পাব পাৰে তো হেতু কাৰণে তেওঁ সেই ডকুমেন্ট ভেৰিফিকেশনত গলেও পিছত তেওঁ চাকৰিত জয়েন নকৰিব পাৰে সেইটো পইণ্টৰ পৰাও পোষ্ট ভেকেন্ট থাকি যাব নেক্সট আৰু এটা কিছুমান ইস্যু থাকিব পাৰে যে কিছুমানৰ মাষ্টাৰ ডিগ্ৰী ইনকমপ্লিট অৰ্থাৎ ফাইনেল ৰিজাল্ট অহা নাই বা আমাৰ কিছুমানৰ বিএডৰে হওক বা মাষ্টাৰ ডিগ্ৰী হওক কাৰোবাৰ যদি ফাইনেল ৰিজাল্ট অহা নাই বা কমপ্লিট ডকুমেন্ট যদি তেওঁলোকে প্ৰডিউস কৰিব নোৱাৰে বা কমপ্লিট ৰিজাল্ট প্ৰডিউস কৰিব নোৱাৰে কাৰণ এডভাৰটাইজমেন্টত এটা পইণ্ট লিখা আছে মই কৈ এডভাৰটাইজমেন্ট এটা পইণ্ট লিখা আছে যে ক্যান্ডিডেটস হ্যাভিং নট ক্লিয়াৰ স্ট্যাটাস এগেইনষ্ট এনি কোৱালিফিকেশন উইল নট বি এলিজিবল টু এপ্লাই অৰ্থাৎ কোনোবাই যদি এটা মাষ্টাৰ ডিগ্ৰী হওক যদি ক্লিয়াৰ কৰিব পৰা নাই বা এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই সেইখিনি ক্যান্ডিডেট ৰৈ যাব আৰু তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশনত ৰিজেক্ট হ'ব তো তেনেকুৱা ধৰণৰ ক্যান্ডিডেট তেওঁলোকৰ এগেইনষ্টত যিখিনি পোষ্ট আছিল সেইখিনি ভেকেন্ট থাকি যাব আৰু নেক্সট ফেজৰ কাৰণে ৰৈ যাব আৰু এনেকুৱা কিছুমান আছে বা এনেকুৱা কিছুমান ক্যান্ডিডেট ওলাব যিসকলে ডকুমেন্ট ভেৰিফিকেশন এবসেন্ট থাকিব পাৰে কিবা কাৰণত আহিব নোৱাৰিলে বা নাহিলে তো এইবোৰ কাৰণটো এবসেন্ট যেতিয়া থাকি যাব তেতিয়াও সেই পোষ্ট বিলাক তেওঁলোকৰ এগেইনষ্টত যেহেতু 1:1 ত সিলেক্ট কৰিছে সেই পোষ্ট বিলাক ভেকেন্ট থাকি যাব গতিকে এইবোৰ কাৰণতে বা এইবোৰ পইণ্টৰ পৰা যদি আমি চাবলৈ যাওঁ সেকেন্ড লিষ্ট ওলোৱাৰ চান্সেস পুৰা আছে আৰু এটা কথা আমি যদি চাওঁ এতিয়ালৈকে যিমান হাই স্কুল বা হাই সেকেন্ডাৰী টেট আমি হোৱা দেখিবলৈ পাইছো প্ৰত্যেকবাৰে দুটা পৰ্যায়ত নিযুক্তি হৈছে কেতিয়াবা তিনটা পৰ্যায়ত হৈছে তো বেলেগ কথা কিন্তু আমি 2013 ত যেতিয়া হাই স্কুল টেট হয় তেতিয়াও দুবাৰ নিযুক্তি হৈছিল 2013 তে ফাৰ্স্ট ফেজটো হয় 2014 ত সেকেন্ড ফেজটো হৈছে আকৌ যেতিয়া আমাৰ 2021-22 যেতিয়া এপইন্টমেন্ট হয় প্ৰথম ফেজটো 2021 ত এপইন্টমেন্ট পায় আৰু সেকেন্ড ফেজটো আকৌ 2022 ত পায় তাৰ আৰু কিছুমানে আকৌ 2022 ৰে মাজৰ ফালে পাইছে তো নিযুক্তিটো মানে কেতিয়াবা দুটা পৰ্যায়ত তিনটা পৰ্যায়ত হৈ যায় গতিকে এইটো ফালৰ পৰা আমি চাবলৈ যদি যাওঁ তেতিয়া হলে এইখন প্ৰথম ফাৰ্স্ট লেভেলৰ যিখিনি ক্যান্ডিডেট ফাৰ্স্ট লিষ্টৰ যিখিনি ক্যান্ডিডেট সেইখিনি সিলেক্ট হ'ল ইয়াৰ পিছত আৰু সেকেন্ড লিষ্ট আহিব বা অহাৰ সম্পূৰ্ণ চান্সেস আছে আজিৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলো আপোনালোকৰ কি মন্তব্য কমেন্ট কৰি জনাব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ